Hi everyone, কি খবৰ সকলোৰে আজি বহুত দিনৰ মূৰত পেকিং ভিডিও এটা লৈ আহিছো একচুয়ালি মই কিছুমান কামত একেদিন ব্যস্ত হৈ আছিলো হেতু কাৰণে কাপোৰৰ একেবাৰে সময় দিব পৰা নাই গতিকে আজি আকৌ ফাইনালি বেক টু ওয়াৰ্ক আৰু ফাৰ্স্ট আজি মই পেকিং কৰিছো কটনৰ এমব্ৰয়ডাৰী লগা জোৰা দুজোৰ আৰু এই জোৰা দুজোৰ লৈছে নগাঁৱৰ পৰা ভন্টি এজনীয়ে পাৰ্পল আৰু পিংক কালাৰত আৰু এই কাপোৰ কেজুৰ গৰমত পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয় আৰু ঘৰুৱা ইউজৰ কাৰণেও কমফৰ্টেবল হয় একেবাৰে পিওৰ কটনৰ গতিকে তাইলে ভালকে পাৰ্সেলটো পেকিং কৰি দিছো নেক্সট আকৌ স্লেপ কটনৰ গ্ৰে কালাৰত কুলা ফুল থকা কাপোৰ এজোৰ লৈছে তেজপুৰৰ পৰা বাইদেউ এগৰাকীয়ে তেওঁ আগতেও মোৰ পৰা লৈছে কাপোৰ গতিকে তেওঁলৈ ধুনিয়াকে পাৰ্সেলটো পেকিং কৰি দিছো এটো তেওঁৰ সম্ভৱ 3 নম্বৰ নে 2 নম্বৰ অৰ্ডাৰ হয় মোৰ ওচৰত গতিকে এনেকৈ আপোনালোকে সাপোৰ্ট কৰি যাব ইয়াৰ পাছতে আকৌ এটা ইন্টাৰেষ্টেড অৰ পাৰ্সেল আছে যেটো অৰ্ডাৰ কৰিছে মোক হাৰিয়ানাৰ পৰা বাইদেউ এগৰাকীয়ে তেওঁ একচুয়ালি পাঞ্জাবী হয় তেওঁ এই চাদৰ মেখেলাজোৰ সালৱাৰ সুট চিলাবলৈ লৈছে বহুত বেছি পছন্দ কৰিলে আৰু তেওঁলে বহুত বহুত ধন্যবাদ তেওঁ যে আমাৰ অসমীয়া হাজপাৰজোৰ ইমান পছন্দ কৰিছে আৰু অসমীয়া হাজপাৰজোৰেদি সালৱাৰ চিলাই পিন্ধিবলৈ ইচ্ছা কৰিছে গতিকে এনেকৈ সাপোৰ্ট কৰি যাব আজিলে